Hello students, welcome to Ospin Academy. আজি মই তোমালোকৰ ক্লাছ 8ৰ ম্যাথমেটিক্সৰ চেপ্টাৰ 11 যাৰ নাম হ'ল মেনচুৰেশ্যন এই চেপ্টাৰটোৰ 11.12 মই কৰাবলৈ গৈ আছো। ইয়াৰ আগতে আমি এইটো চেপ্টাৰৰ ইন্ট্ৰোডাকশ্যন ভিডিঅ'টো আমি কৰিছিলো, তো সেইটো তোমালোকে চাবা, ডেসক্ৰিপশ্যনত লিংক দিয়া আছে। সেইটো চোৱা তোমালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। 1 ঘণ্টাতকৈ অধিক সেইটো আমাৰ দীঘল এটা আমাৰ ক্লাছ আছিলে। সেই ক্লাছটো তোমালোকে প্লিজ চাই ল'বা, তেতিয়াহে এইবোৰ বুজাত তোমালোকৰ একেবাৰে সহজ হৈ যাব তোমালোকৰ কাৰণে। ঠিক আছে ষ্টুডেন্টস, ওকে। তো আমাক প্ৰথমটো কুৱেশ্যন আমি চাওঁ, আমি বেছি দেৰি নকৰি প্ৰথমটো কুৱেশ্যনে চাওঁ। প্ৰথমে ইয়াত আমাক কি দিয়া আছে, ফাইণ্ড দ্য এৰিয়া অফ দ্য ফলোৱিং ফিগাৰ্স। ওকে, আমাক যে তলত কেইটামান ফিগাৰ্স দিয়া আছে, সো উই নিড টু ফাইণ্ড দ্য এৰিয়া ওকে অফ দোজ ফিগাৰ্স। তো প্ৰথম ফিগাৰটো আমি চাওঁ। 1 নম্বৰত আমাক কি ফিগাৰ, এ নম্বৰত আমাক কি দিয়া আছে? এ নম্বৰত আমাক দিয়া আছে যে এইটো এটা ফিগাৰ যাৰ এই বাহুটো হ'ল 6 সেন্টিমিটাৰ আৰু এইটো হ'ল 6 সেন্টিমিটাৰ, এইটো 12 সেন্টিমিটাৰ আৰু ই 4 সেন্টিমিটাৰ, মানে এইটো এটা লম্ব হ'ব, হয়নে? তো এই চিত্ৰটো আমি চাই কি ক'ব পাৰিম যে এইটো এটা কি হয়, ট্ৰেপেজিয়াম হয়। এইটো এটা কি হয় ষ্টুডেন্টস, এইটো এটা ট্ৰেপেজিয়াম হয়, হয় নে নহয়? তো ট্ৰেপেজিয়াম, ইয়াৰ আমি কি ওলাব লাগে, এৰিয়া ওলাব লাগে। তো আমি জানো যে ট্ৰেপেজিয়ামৰ এৰিয়াটো কি আছিলে, হাফ ইনটু আমাৰ কি আছিলে কোৱাচোন, হাফ ইনটু এ প্লাছ বি ইনটু এইচ। আকৌ এ মানে কি আছিলে, যাৰ সমান্তৰাল বাহু দুটা, এটা এইটো যদি বি ধৰা আৰু তাৰ এইটো উন্নতিটো কি হৈ যাব, এইচ। তো আমি লগে লগে ওলাই দিম এইটো, হয় নে নহয়? সো আমি এ নম্বৰত আমি কি কৰি দিম, ইয়াৰ ওলাম। চোৱা চাবাচোন তোমালোকে ষ্টুডেন্টস, আমি ইয়াত লিখিম সলিউশন, এইটো এ নম্বৰটো কৰিম। ওকে, দিস ইজ এ ট্ৰেপেজিয়াম। ট্ৰেপেজিয়াম, এইটো এটা কি হয়, এইটো এটা ট্ৰেপেজিয়াম হয় ষ্টুডেন্টস। ভালকে আমি শুনো এবাৰ, এইটো এটা ট্ৰেপেজিয়াম হয়। এন্ড দেয়াৰফৰ এৰিয়া কি হৈ যাব, ইয়াৰ এৰিয়াটো আমি ডাইৰেক্ট কৰি দিম হাফ ইনটু, সো এনে এৰিয়াটো আমি লিখিলে এনেকে লিখিব পাৰিম, হাফ ইনটু এ প্লাছ বি ইনটু এইচ। আকৌ মই কৈ দিওঁ তোমালোকক কেনেকে যদি এই দুটা বাহু আমি ধৰিছো সমান্তৰাল বুলি, ঠিক আছে? তো এই বাহু দুটা যদি আমি সমান্তৰাল ধৰো, তেন্তে ইয়াৰ বাহুটোৰ মান ধৰিলো আমি এ আৰু ইয়াক ধৰিলো পি, আৰু এই যে এটা লম্ব আছে যে ইয়াক মই ধৰিলো কি, এইচ ধৰিলো। তেন্তে আমাৰ সূত্ৰটো এনেকুৱা আছিলে যে সাম অফ দ্য প্যারালাল সাইডস এন্ড কি আছিলে, ইনটু হাফ ইনটু সাম অফ দ্য প্যারালাল সাইডস ইনটু পারপেন্ডিকুলার ডিসটেন্স বিটুইন দ্য প্যারালাল সাইডস। এইটো পারপেন্ডিকুলার ডিসটেন্স হয় নে নহয়? তো সেইকাৰণে আমি ইয়াক ধৰি লৈছো এইচ। তো শৰ্টকাটত আমি কি লিখিব পাৰিম, এইটোক আমি এনেকে লিখিব পাৰিম। তো আমি এতিয়া কৰি দিওঁ হাফ ইনটু কি হৈ যাব ষ্টুডেন্টস, ইয়াত এ মানে আমি ধৰি এ মানে আছে 12 আৰু মানে সমান্তৰাল বাহু দুটা কি কি আছে এইটো কোৱা, এটা আছে 6 আৰু এটা আছে 12। তো আমি কি কৰি দিম ষ্টুডেন্টস কোৱাচোন, একেবাৰে ধুনীয়াকে আমি কৰো এইটো। তো 12 যোগ 6 আৰু ইফালে পূৰণ হ'ব। ইহঁতৰ মাজৰ দূৰত্ব কিমান, কিমানটো আছে কোৱাচোন, ইহঁতৰ মাজৰ দূৰত্ব কিমান আছে, 4 সেন্টিমিটাৰ। হাউ মাচ সেন্টিমিটাৰ, 4 সেন্টিমিটাৰ। আমি সেন্টিমিটাৰ ইয়াত দিব নালাগে। তো এতিয়া চাও আমি কি হৈ যায়, হাফ ইনটু ইফালে হৈ গ'ল 18 আৰু ইফালে আছে কিমান আমাৰ 4। সো ষ্টুডেন্টস তুমি নিজেই কোৱা কিমান হ'ব। তো এইটো আমি কৰিলো কিমান, 9 বাৰ যাব, 2 18 যাব 9 বাৰ, তো 9 পূৰণ 4 হৈ গ'ল আমাৰ 36 সেন্টিমিটাৰ আছিলে, সেন্টিমিটাৰ স্কুৱেৰ। এনি ডাউট ষ্টুডেন্টস, কোৱা তোমালোকে, কিবা ডাউট আছে নে ইয়াত? জলদি বলো ষ্টুডেন্টস। হেল্ল', ওকে ওকে গুড। যদি ডাউটস নাই তো বহুত ধুনীয়া, আৰু কিবা যদি ডাউট থাকি যায় মোক জনাব লগে লগে, ঠিক আছে ষ্টুডেন্টস? তো এতিয়া চাও আমি নেক্সট আমাৰ যিটো চিত্ৰ দিয়া আছে, সেইটো চিত্ৰ চাও আমি কি দিয়া আছে ইয়াত। কোৱাচোন লাগা নাই কিয়? ষ্টুডেন্টস এতিয়া যদি এইটো বুজি পাইছা তোমালোকে যে সূত্ৰটো কি হয়, আমি এইটো সূত্ৰ শিকি ল'ম, ঠিক আছে? তোমালোকে ইন্ট্ৰডাকশ্যন ক্লাছটো চাবা, তাত সুন্দৰকে মই আটাইবোৰ বস্তু বুজাই দিছিলো। তোমালোকে ক্লাছ 7তো এইটো বস্তু পাই আহিছা। তো এতিয়া আমি কি কৰিম, একেবাৰে দ্বিতীয়টো চিত্ৰলৈ আমি যাম। বি নম্বৰত আমাক কি দিয়া আছে এইটো চাও আমি। ওকে ষ্টুডেন্টস, এবাৰ চোৱাচোন, এইটো এটা কি হয়, পেন্টাগন হয়। তো আমি আমি ইন্ট্ৰডাকশ্যন ক্লাছত আমি তোমালোকক মই কৈছিলো যে যদি চতুৰ্ভুজলৈকে থাকে, ত্ৰিভুজ আৰু চতুৰ্ভুজ এইবিলাকৰতো আমি প্ৰায়বিলাকৰে সূত্ৰ পাই গৈছো যে কেনেকে ওলাব লাগে, কিন্তু এটা পেন্টাগনৰ আমি এতিয়ালৈকে কোনো সূত্ৰ পোৱা নাই, হয়নে নহয় তোমালোকৰ ক্লাছলৈকে? তো আমি কি কৰিম, ইয়াক অকণ বেলেগ ডিজাইনত কৰিব লাগিব। যেনে চাবা,
তুমি এই পেন্টাগনটোক ন মই এটা চেঞ্জ কৰি দিম এই পেন্টাগনটোক মই চাবাচোন এটা এটা কোৱাড্ৰিলেটাৰেল আৰু এটা কি বনাই দিম ত্ৰিভুজ বনাই দিম চোৱাচোন এতিয়া ভাল লাগিছে নে চাই ষ্টুডেন্টস কোৱা এতিয়া ইয়াক চাই ভাল লাগিছে নে নাই কোৱা মই এইটো বনাও ওকে গুড লাগিব লাগিব আৰু ইফালে মইতো আগতে বনাই দিওঁ তোমালোকক চোৱা এনেকে যে মই বনাই দিছো তো ইয়াক মই কপি কৰিলো এবাৰ তো এইটো কিমান চেণ্টিমিটাৰ হয় মই প্ৰথমে চাওঁ তো চোৱা ষ্টুডেন্টস চোৱাচোন মই ইয়াত লৈ আহিছো তো এতিয়া মই ইয়াক বনাই দিম ধুনীয়াকে হে চাবা তোমালোকে টেনশন নলবা একো ষ্টুডেন্টস মই আছো তো টেনশন লোৱাৰ একো দৰকাৰ নাই তো এইটো কিমান চেণ্টিমিটাৰ আছে এইফালে আছে আমাৰ এইটো হ'ল 10 চেণ্টিমিটাৰ এইটো কিমান চেণ্টিমিটাৰ 10 চেণ্টিমিটাৰ আৰু ই কিমান চেণ্টিমিটাৰ কৈছে আমাক ই কৈছে আমাৰ এইটো 10 চেণ্টিমিটাৰ নাই এইটো হয় এইটো কিমান চেণ্টিমিটাৰ কৈছে 10 চেণ্টিমিটাৰ এইটো 10 চেণ্টিমিটাৰ আকৌ এই গোটেইটো কিমান কৈছে আমাক এই গোটেইটো কৈছে 16 চেণ্টিমিটাৰ তো আমি কেনেকে কৰিম এইটো কোৱাচোন ষ্টুডেন্টস এবাৰ যদি তুমি ধুনীয়াকে চোৱা যদি এইটো 10 হয় তেন্তে ইফালে ইমানটোতো কিমান হৈ যাব 10 হৈ যাব তেন্তে এইটো কিমান হৈ যাব 6 চেণ্টিমিটাৰ হ'ব হয়নে নহয় তো আমি ইয়াৰ পৰা গম পালো যে যদি মই ইয়াৰ পৰা এটা ৰেখা টানো তেন্তে এইটো কিমান হ'ব 6 চেণ্টিমিটাৰ হ'ব কিমান চেণ্টিমিটাৰ হ'ব 6 চেণ্টিমিটাৰ যদি মই ইফালে এটা লম্ব টানো তেন্তে এইটো হৈ যাব 90 ডিগ্ৰী তো এইটো যদি 10 চেণ্টিমিটাৰ হয় তেন্তে এইটো বাহু কিমান হৈ যাব 10 চেণ্টিমিটাৰেই হ'ব এইটো বাহু কিমান হ'ব 10 চেণ্টিমিটাৰ আৰু ইয়াৰ ওপৰত এইটো কিমান হৈ যাব 6 চেণ্টিমিটাৰ তো চোৱাচোন তুমি নিজে কোৱা এই যে আমাৰ ইয়াত যে থাকিল ধৰি লোৱা ইয়াৰ নাম কি দিলো মই এ বি মই বেলেগ কালাৰ লৈ লওঁ ৰবা ওহো কিয় গুচি গলা এইটো চোৱা ওকে তো মই ইয়াৰ কালাৰ লৈ লওঁ এ বি চি ডি এ বি চি ডি এটা কি হ'ব কোৱাচোন তুমি নিজে কোৱা ষ্টুডেন্টস মই একো নকওঁ মই ইয়াত এ বি চি ডি এটা কি হ'ব এ বি চি ডি এটা বৰ্গ হৈ যাব হয়নে নহয় কাৰণ এইটো যদি 10 এইটো 10 ইউ 10 ইউ 10 ইউ কিমান 10 তো এইটো কি হৈ গ'ল এটা বৰ্গ আৰু এইটো এটা কি হৈ গ'ল ত্ৰিভুজ এইটো এটা কি হ'ল ত্ৰিভুজৰ কালিৰ সূত্ৰ কি আছিলে হাফ ইনটু বেজ ইনটু হাইট চোৱা এইটো কি হৈ যাব আমাৰ ইয়াত বেজ চিডি টো কি হৈ যাব চিডি টো হৈ যাব বেজ আৰু ইয়াত এইটো কি হৈ যাব হাইট তো আমি গম পাইছো তো এতিয়া হয়নে নহয় ষ্টুডেন্টস তো আমি জাস্ট এতিয়া কৰিলেই হ'ল আমি ইয়াত কৰিম যে আমি ইয়াত লিখিম this is a pentagon so আমি ইয়াত লিখিম now এরিয়া ইয়াৰ এরিয়া কিমান হৈ যাব ষ্টুডেন্টস আমি ডাইৰেক্ট কৰি আছো ইমান লম্বা কৰাৰ দৰকাৰ নাই তোমালোকে এবিসিডি ধৰিও কৰিব পাৰিবা ইয়াত তো ইয়াত যেতিয়া তুমি লিখিবা প্ৰথমে আমি লিখিম যে এরিয়া অফ দি স্কোয়াৰ এরিয়া অফ দি স্কোয়ার and plus area of the triangle বুঝি পাই আছা না স্টুডেন্টস তোমালোকে এরিয়া অফ দ্য ট্রায়াঙ্গল ওকে নাও আমি ইয়াত কি কৰিম স্কোয়াৰৰ এরিয়া কি আছিলে যদি এটা বাহু এ হয় তেন্তে এ স্কোয়াৰ নাই স্কোয়াৰৰ তো আমি ইয়াত এটা বাহুৰ মান কিমান কোৱাচোন ষ্টুডেন্টস 10 তেন্তে 10 পূৰণ 10 হৈ যাব 10 পূৰণ 10 যোগ আৰু ত্ৰিভুজৰ কালিৰ সূত্ৰটো কি আছিলে হাফ ইনটু বেজ ইনটু হাইট তো চোৱা ইয়াত এইটো হ'ল বেজ এই বস্তুটো হ'ল কি বেজ এই যে ইয়াত এইটো হ'ল কি বেজ 10 সেন্টিমিটার আৰু হাইট কি আছে হ'ল তাৰ এইটো 6 সেন্টিমিটার তো তাৰ বেজ হ'ল কিমান হাফ ইনটু বেজ হ'ল 10 সেন্টিমিটার এন্ড হাইট হৈ গ'ল আমাৰ 6 সেন্টিমিটার নাও আমি এনেকৈ কৰিলেই হ'ল ষ্টুডেন্টস ওকে বুজি পাই আছানে তো আমি ইয়াত লিখি দিম ডাইৰেক্ট যে 10 পূৰণ 10 হৈ গ'ল 100 যোগ ই ইয়াত যাব 3 বাৰ 3 পূৰণ 10 হৈ যাব 30 তো কিমান হৈ গ'ল আমাৰ আনসাৰটো 130 সেন্টিমিটার কিমান হৈ গ'ল স্কোয়ার ষ্টুডেন্টস বুজি পাইছানে কোৱাচোন কিমান ভাল লগা কুৱেশ্যন হয়নে নহয় এইটো আই হোপ বুজি পাই আছা সকলোৱে হয়নে গুড সো আমি এই আটাইবোৰ বস্তু এনেকে ধুনীয়াকে চাব লাগিব ওকে জাস্ট তোমালোকে ইয়েস কৰি নহব তোমালোকে কৰিবও লাগিব তো চোৱা ষ্টুডেন্টস এইটো খুবই গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় আমাৰ তো ইন্ট্ৰোডাকশন ক্লাছটো এতিয়াও যিহেতু চোৱা নাই উত্তম চাইছানে নাই ইন্ট্ৰোডাকশন ক্লাছ
ওকে ওকে গোটেইটো চাব লাগিব আৰু চেপ্টাৰ 9টো এতিয়া আৰু ধুনীয়াকে চোৱা সেইটো আমাৰ জৰুৰী আছে চেপ্টাৰ 9টো তো এতিয়া চাওঁ আমি ষ্টুডেন্টস কুৱেশ্যন 2 যদি এইটো বুজি পাইছে ধুনীয়াকে তো আমি কুৱেশ্যন 2 লৈ আগবাঢ়ো কুৱেশ্যন 2 ত আমাক কি কৈছে ষ্টুডেন্টস এবাৰ শুনা ধুনীয়াকে যে the area of a trapezium is 34 square centimeter. If the length of one of the parallel side is 10 centimeter and the perpendicular distance between them is 4 centimeter. Okay, we need to find the parallel sides. We need to find the parallel sides. Come on, this is literally so easy. Okay, to আমাক বহুত easy দিয়া আছে। আমাক কৈছে যে এটা ট্ৰেপেজিয়ামৰ কালি কিমান দিয়া আছে আমাক 34 স্কুৱেৰ চেণ্টিমিটাৰ আমাক কৈছে এটা ট্ৰেপেজিয়ামৰ কালি 34 চেণ্টিমিটাৰ স্কুৱেৰ আৰু আমাক কৈছে যে ইফ দ্য লেন্থ অফ ওৱান অফ দ্য পেৰেলেল চাইড তাৰ কেইটা পেৰেলেল চাইড থাকে এটা ট্ৰেপেজিয়ামৰ দুটা পেৰেলেল চাইড থাকে তাৰে ভিতৰত এটা পেৰেলেল চাইডৰ লেন্থ আমাক কিমান দিয়া আছে 10 চেণ্টিমিটাৰ আৰু আনটো দিয়া নাই আৰু তাৰ ভিতৰত কৈছে যে পাৰপেন্ডিকুলাৰ ডিসটেন্স ইহঁতৰ ভিতৰত থকা পাৰপেন্ডিকুলাৰ ডিসটেন্সটো আমাক কৈছে 4 সেন্টিমিটাৰ সো উই নিড টু ফাইন্ড দ্য আদাৰ প্যাৰালেল সাইড ওকে এভৰিওয়ান মই এটা ইয়াত ট্ৰেপেজিয়াম বনাও ওকে তো মই ইয়াত যদি এটা ট্ৰেপেজিয়াম বনাও ট্ৰেপেজিয়ামটো ধৰা মই এনেকে বনালো ওকে এইটো মই এটা ট্ৰেপেজিয়াম বনালো ষ্টুডেন্টস অকন তোমালোকে ধ্যান দিয়া তো ইয়াত কৈছে যে তাৰ প্যাৰালেল সাইড ধৰিলো এইটোৰ প্যাৰালেল হয় ঠিক আছে তো ইফালে এইটো দিছে আমাক 10 সেন্টিমিটাৰ আৰু এইটো দিয়া নাই ঠিক আছে আৰু ইহঁতৰ মাজৰ ডিফাৰেন্সটো আমাক কিমান দিছে ডিসটেন্সটো আমাক কিমান দিছে ষ্টুডেন্টস ইহঁতৰ মাজৰ ডিসটেন্সটো আমাক দিছে 4 সেন্টিমিটাৰ তো আমি কি কৰিম কোৱাচোন আমি সূত্ৰটো কি আছিলে হাফ ইনটু a প্লাস b ইনটু h তো এইটোক আমি ধৰি লম a আৰু ইয়াক ধৰি লম b আৰু এই 4 যে 4ক আমি ধৰি লম কি h তো আমি কৰো এনেকে হয়নে নহয় ষ্টুডেন্টস মনত আছে নে নাই মই অথনি কলো হয়নে তো আমি প্রথমে লিখিম যে সলিউশন দেন আমাক কি কি দিয়া আছে আমি লিখিম গিভেন আমাক দিয়া আছে লেন্থ অফ সোয়া লেন্থ অফ ওয়ান প্যারালেল সাইড প্যারালেল মানে সমান্তরাল প্যারালেল সাইড আমি এটুক এ বুলি ধৰি লও কিমান দিয়া আছে 10 সেন্টিমিটার ওকে আমি আকৌ ধৰি লম যে লেট the another parallel এটুত মানে অকন বেছি লিখিব লাগে বাট একেবাৰে সহজ প্যারালেল সাইড আমি ধৰি ললো বি ওকে আমি ইয়াক কি ধৰি ললো সাইড বি সেন্টিমিটাৰ আমি তাক কি ধৰি লৈছো বি সেন্টিমিটাৰ বুলি ধৰিছো এন্ড হাইটটো আমাক কিমান দিয়া আছে কোৱাচোন ষ্টুডেন্টস হাইট দিয়া আছে হাইট মানে এইচ হাইট কিমান দিয়া আছে আমাৰ ইয়াৰ 4 সেন্টিমিটাৰ সো নাও আমি কি কৰিম নাও এরিয়া হয়ে যাব আমার হাফ ইনটু a প্লাস b ইনটু h ওকে জাস্ট আমি ইয়াত বহাই দিও হাফৰ জায়গাত হাফ বহাই দিয়া এৰ জায়গাত বহাই দিয়া তুমি 10 আৰু b ৰ জায়গাত তুমি নাজানা কি বহাবা আৰু 4 ৰ জায়গাত বহাই দিয়া h ৰ জায়গাত বহাই দিয়া 4 ডান সো এতিয়া আমি কি কৰিম আৰু এটা কথা এৰিয়াটো আমাক কি দিয়া আছিল ইয়াতকৈ বেহতৰ হ'ব আমি যদি এনেকে লিখো যে এৰিয়া যেহেতু এরিয়াটো দিয়া আছে হয় নহয় এরিয়া দিয়া আছে কিমান 34 সেন্টিমিটার স্কয়ার দিয়া আছে না নাই তো এতিয়া এইটো ভাল হ'ব এনেকে লিখিলে ইয়াত আমি 34 দিলো তো ইফালে আমি এক কাম কৰিম ষ্টুডেন্টস ইফালে আমি লিখিম 34 এ লিখিলো তো এতিয়া এত ইমপ্লাইজ দি দিয়া ইমপ্লাইজ ইয়াতো দিয়া তো এক কাম কৰা তুমি কি কৰিব পাৰিবা 2ক তুমি 4ত কাটি দিয়া দুইবাৰ যাব তো আমাৰ থাকি যাব কিমান ইফালে 10 প্লাস b 10 plus b into 2 equal 34 তো এই 2 টো ইফালে পূরণ হৈ ইফালে গলে কি হৈ যাব স্টুডেন্টস হরণ হৈ যাব কি হৈ যাব হরণ তো ইফালে হৈ যাব আমাৰ 10 plus b equal 34 ৰ লগত যেতিয়া হরণ যাব এটো কি হৈ যাব 2 তো ইফালে ই হৈ যাব এটো নহয় মই লাগিলে বেলেগ সাইডত লিখো 10 plus b equal হৈ যাব 17 কিমান হৈ যাব স্টুডেন্টস কোৱা 17 তো এতিয়া আমি কি ওলাব লাগে b ওলাব লাগে তো প্লাস 10 ইফালে গলে কি হৈ যাব -10 কি হৈ যাব -10 so b will be
7. B will be 7. So therefore, length of another parallel side equal কিমান হৈ গ'ল 10 not 10 7 centimeter. Any doubts, students? Okay, good. বহুত ভাল লাগিল তোমালোকে যে বুজি পাইছা তো তোমালোকেও চোৱা যিসকলে ইউটিউবত চাই আছা প্লিজ এইটো ভালকে চোৱা ইয়াত কি দিছে কি কথা তোমালোকে বুজিব চেষ্টা কৰিবা আটাইবোৰ বস্তু হা আখৰবোৰ ইমান ভালকে ধৰিব নোৱাৰিলো মানে এইটো মই স্ক্ৰীনত লিখোতো কোন প্ৰব্লেম হৈ যায় তোমালোকে মানে মূল কনচেপ্টটো বুজিব চেষ্টা কৰিবা যে আমাৰ সূত্ৰটো কি আৰু আমাক কৈছে কি ঠিক আছে অসমীয়াটো দিয়া আছে কিতাপত তোমালোকে অসমীয়াটো চাই লোৱা যে কি দিয়া আছে ওকে এতিয়া আমি কি কৰিম বেছি দেৰি নকৰি আমি কোৱেশ্চন 3 লৈ যাম কোৱেশ্চন 3 ত আমাক কি দিছে ষ্টুডেন্টস কোৱাচোন ইয়াত আমাক দিছে যে আহ the length of a diagonal of a quadrilateral is 20 meter কৈছে যে এটা quadrilateral অর্থাৎ এটা চতুর্ভুজৰ diagonal আমাক কিমান দিয়া আছে মানে কৰ্ণৰ দৈৰ্ঘ্য আমাক দিয়া আছে 20 মিটাৰ if the perpendicular upon it from the opposite point are of length 8.5 centimeter and 11 meter. We need to find the area of that quadrilateral. Okay, students, কোনোবাই মোক ক'ব পাৰিবানে quadrilateralৰ এৰিয়াৰ সূত্ৰটো কি আছিল আমাক? কোনে ক'বা জলদি কোৱা? Yes, so that means আমি ইয়াক এনেকে ক'ব পাৰিম half into শাখা লম্ব মানে এইটো হ'ল height. তো height 1 plus height 2 into কি হৈ যাব students diagonal. Okay, তো আমি এনেকে ক'ব পাৰিম হয়নে নহয় কোৱা সো ফার্স্ট মই এটা ইয়াত ধৰিলো এটা মই কোয়াড্ৰিলেটাৰেল বনাইলো এটা কোয়াড্ৰিলেটাৰেল যদি মই ইয়াত বনাই দিও এনেকে এটা বনালেই হ'ল কোয়াড্ৰিলেটাৰেল তো এটা কোয়াড্ৰিলেটাৰেল বনালো এতিয়া মই কি বনাম এতিয়া মই তাৰ কৰ্ণ বনাম ওকে মই এতিয়া তাৰ কৰ্ণ বনাই আছো ওকে স্টুডেন্টস কৰ্ণটো বনাই দিলো এতিয়া মই তাৰ কি বনাম দুটা হাইট বনাম মই এতিয়া তাৰ দুটা কি বনাম স্টুডেন্টস হাইট ওকে এইটো এটা হাইট আৰু ইফালে এটা হাইট মই দুটা হাইটও বনাই দিলো তো এতিয়া চোৱা দুটা কৰ্ণ হল দুটা হাইট হল এতিয়া আমি কি কৰিব পাৰিম ইয়াত চোৱাচোন আমাক কি কৈছে এইটো শুনা আমাক কৈছে যে তাৰ কৰ্ণডলৰ দৈৰ্ঘ্য আমাক কৈছে 20 মিটাৰ তো আমাৰ কৰ্ণডলৰ দৈৰ্ঘ্য মানে এইটোৰ দৈৰ্ঘ্য আমাক কৈছে 20 মিটাৰ এইটো কৈছে আমাৰ 20 মিটাৰ আৰু আমাক কি কৈছে যে if the perpendicular upon it from the opposite point চোৱা এইটো এটা opposite point এই পইণ্টৰ opposite হল এইটো আৰু ইয়াৰ opposite হল এইটো হয় নহয় তো opposite পইণ্টৰ পৰা অহা perpendicular দুটাৰ দৈৰ্ঘ্য আমাক দিয়া আছে এটা কি আছে আমাৰ 8.5 ধৰি ললো মই এইটো হল 8.5 মিটাৰ আৰু ধৰিলো এইটো হল কিমান 11 মিটাৰ হয় নহয় তো আমাক এতিয়া কি ওলাব দিছে তাৰ আমাক ইয়াত তাৰ কি ওলাব দিছে কৰ্ণ কালি ওলাব দিছে সো easy everyone okay we need to take it easy তো আমি এতিয়া কৰি দিম বহুত ধুনীয়াকৈ এইটো আমি কৰিব চেষ্টা কৰিম ওকে ষ্টুডেন্টস চোৱা আমি ইয়াত লিখো সলিউশন ফার্স্ট আমাক কি দিয়া আছে আমি এটো লিখো গিভেনত আমাক কি দিয়া আছে আমাক দিয়া আছে কি কোনে কবা আমাক দিয়া আছে length of the diagonal কিমান দিয়া আছে জলদি কোৱা 20 মিটাৰ and height 1 to আমাক কিমান দিয়া আছে perpendicular from the opposite vertices opposite points perpendicular বা আমি ডাইরেক্ট h1 and h2 দি দিও and height ওকে নহয় এনেকে লিখি দিলে বেছি ভাল লাগিব এটুক আমি d বুলি ধৰি লও ব্ৰেকেটত তেতিয়া মেনশন কৰি দিলে ভাল হ'ব perpendicular from the opposite points are কি আছে আমাৰ are h1 equal কিমান দিছে 8.5 মিটাৰ and h2 equal কিমান দিছে students 11 মিটাৰ
ওকে, তো সিম্পল, এইটো হল আমার দুটা বস্তু দিয়ে আছে, এইকেইটা হল আমার মেইন স্টাফ। ওকে, এইকেইটা হল আমার খুবই গুৰুত্বপূৰ্ণ বস্তু এইকেইটা। তো এইটো নহলে মানে নহব আকৌ, বুজিছা নে? তো এইটো আমি বুজিব চেষ্টা কৰিব লাগিব। নাও এগেইন আমি কি লিখিম? নাও, এইটোতে কি লিখি আছো মই, কলমেৰে লিখো মই। চোৱা, আমি লিখিম নাও এৰিয়া। এৰিয়াৰ সূত্ৰটো কি আছিলে? এৰিয়াৰ সূত্ৰটো আছিলে হাফ ইনটু h1 প্লাস h2 ইনটু ডায়াগোনেল। তো আমাৰ এইটো হ'ল হাফ ইনটু h1 কি আছে 8.5 আৰু h2 কি আছে 11 এন্ড ইনটু ডায়াগোনেল। ডায়াগোনেল কিমান আছে ষ্টুডেন্টস? 20। সো এতিয়া আমি কি কৰি দিম, এই যে চোৱা 2 আছে, 2 20 ত কেইবাৰ যাব? 10 বাৰ। তো ইফালে আমাৰ থাকি গ'ল কিমান 8.5 আৰু 11 যোগ হৈ কিমান হৈ যাব? 8.5 and 11 যোগ হৈ যাব 19.5। কিমান হৈ যাব? 19.5 into 10। So that means আনসারটো কিমান হ'ব স্টুডেন্টস কোৱাচোন? আনসারটো হৈ যাব আমাৰ 195। সিম্পল, কাৰণ দশমিক এক ঘৰ উঠি যাব, হয়নে নহয়? কাৰণ 10 ইয়াত পূৰণ হৈছে, তো এতিয়া মিটাৰ আছিলে তেন্তে মিটাৰ স্কোয়াৰ বা স্কোয়াৰ মিটাৰ। ওকে স্টুডেন্টস, এনি ডাউট? ওকে, গুড, বহুত ধুনীয়া। তো আমি এনেকৈ চাই থাকিব লাগিব আটাইবোৰ কুৱেশ্যন। তো এতিয়া চাওঁ আমি কুৱেশ্যন 4। কিমান চাম? কুৱেশ্যন 4। এনি ডাউট ইন কুৱেশ্যন 3? বলো জলদি। ওকে, গুড, বহুত ভাল লাগিল মোৰ। তো এতিয়া চাওঁ আমি কি কুৱেশ্যন 4। কুৱেশ্যন 4ত আমাক কি কৈছে? ফাইন্ড দ্য এৰিয়া অফ এ ৰম্বাস হুজ ডায়াগোনেল আৰ, কিমান কৈছে? লেন্থ 10 সেন্টিমিটাৰ এণ্ড 14 সেন্টিমিটাৰ। ওকে ষ্টুডেন্টস, তোমালোক কোনোবাই মোক কবানে যে ৰম্বাসৰ কালিৰ উলিওৱাৰ সূত্র কি কি আছিলে? সিদিনাখন মই ক্লাছত কৈছিলো। ইয়েস, এণ্ড এগেইন আৰু এটা মই কৈছিলো, মনত আছে যদি কোৱা প্লিজ। হ্যাঁ হ্যাঁ, না না না, আৰু এটা আছে, যদি ইয়াৰ বেজ দিয়া থাকে আৰু হাইটো যদি দিয়া থাকে তেন্তে আমি তেনেকেও ওলাব পাৰো, বুজিছানে? এইটো মনত ৰাখিবা, বেজ আৰু হাইট। বেজ ইনটু হাইট হ'ল তাৰ আৰু এটা নিয়ম, যদি কৰ্ণ দিয়া নাথাকে, বেজ আৰু হাইট দিয়া থাকে, দেন উই কেন অলসো ইউজ দ্যাট মেথড টু ফাইন্ড দ্য এৰিয়া অফ এ ৰম্বাস। ওকে, সো এতিয়া আমি কি কৰিম, এতিয়া যিহেতু আমাক দুটা ডায়াগোনেলৰ মান দিয়া আছে, এটা হ'ল 10 সেন্টিমিটাৰ আৰু এটা হ'ল 14 সেন্টিমিটাৰ। সো উই উইল এপ্লাই দিস মেথড, হাফ ইনটু diagonal 1 into diagonal 2. That means product of two diagonal. Half into product of two diagonal. Okay, everyone. So আমি ইয়াত লিখিম given solution, আমি লিখিম given, আমাক কি দিয়া আছে এইটো আমি প্রথমে লিখিব চেষ্টা কৰিম। সো আমাক দিয়া আছে কি যে in a rhombus, in a rhombus, diagonals are length of, বা diagonal d1 equal আমাক কিমান দিয়া আছে 10 সেন্টিমিটার আৰু and d2 equal কিমান দিয়া আছে 14 সেন্টিমিটার। হয়নে নহয় স্টুডেন্টস, কোৱা হয়নে নহয়? ওকে, গুড। সো আমি লিখি দিম therefore area, therefore area, এরিয়া আমার কিমান হৈ যাব হাফ ইনটু base into, oh sorry, half into d1 into d2. That means half into diagonal 1, diagonal 1 আছে 10 আৰু এইটো আছে 14। সো আমি ইফালে কাটি দিও দুটা, এইটো 7 বাৰ যাব 14, 2 যাব 7 বাৰ আৰু 10 পূৰণ 7 কিমান হৈ গ'ল 70। কিমান হৈ গ'ল 70, আৰু সেন্টিমিটাৰ আছে সেন্টিমিটাৰ স্কয়াৰ। Is there any doubt students? Good. Okay, আৰু ষ্টুডেন্ট ক'ত গ'ল ইহঁতি? কোন কোন আছে এতিয়া? Okay, Orgho, Rohima, Nikita. Nikita, after a very long time. Hello? Okay, students, focus on the question. The next question. Next question তো আমাক কি কৈছে? তোমালোকে যিসকলে নতুন নতুন আহি আছা, please watch the introduction class, okay, first. তো আমি introduction class টো প্ৰথমে চাব লাগিব, তো নহলে আমাৰ problem হ'ব পাৰে। তো স্টুডেন্টস, এতিয়া শুনা আমি কি কৰিম,
কুৱেশ্যন 5 টো চাম ধুনীয়াকে হে তোমালোকে একো টেনচন নলবা ইয়াত কুৱেশ্যন 5 টোত আমাক কি দিয়া আছে এবাৰ শুনা কুৱেশ্যন 5 টোত কৈছে যে the area of a quadrilateral is 100 square centimeter. এটা quadrilateral কালি আমাক কিমান দিয়া আছে 100 বর্গ সেন্টিমিটার if the offsets মানে কি জানা এই যে শাখা লম্ব দুটা এনেকে যে থাকে শাখা লম্ব দুটা ধৰি লোৱা এইটো হল offsets শাখা লম্ব if the offsets are of length 6 centimeter and 4 centimeter, then we need to find the diagonal. Okay, everyone. আমাক ইয়াৰ জায়গাত আমাৰ question 3 টো কেনে আছিলে তাৰো এটা quadrilateral আছিলে বাট কালি দিয়া নাছিলে তাত আমাৰ diagonal দিয়া আছিলে আৰু h1 ও দিয়া আছিলে h2 দিয়া আছিলে বাট ইয়াত আমাক diagonal দিয়া নাই তাৰ সলনি আমাক কালি দিয়া আছে তো আমি সেম মেথড ব্যৱহাৰ কৰি এইটো আমি কৰিব চেষ্টা করি তোমালোকে চিত্ৰটো যদি বনাব বিচাৰা তেন্তে এইটো তোমালোকে বনাই লব পাৰা সো স্টুডেন্টস আমি এনেকে একটা ডায়াগোনাল দিলু আৰু এইটো হল এটা অফসেট আৰু এইটো হল এটা অফসেট ওকে সো আমি কি কৰি লম আমি ইয়াত লিখি দিম যে সলিউশন আমি ইয়াত লিখিম সলিউশন আমাক কি দিয়া আছে স্টুডেন্টস এবাৰ কোৱা গিভেন আমাক দিয়া আছে ইয়াত বহুত ধুনীয়াকে দিয়া আছে যে given area of a quadrilateral of a এইটো বেলেগ কালাৰে বনাই দিলো যে অকন প্ৰবলেম হৈ গল ওকে তো এতিয়া আমি ইয়াত লিখিম যে area of a quadrilateral কিমান দিয়া আছে 100 সেন্টিমিটার স্কয়ার 100 সেন্টিমিটার স্কয়ার আমাক দিয়া আছে 100 সেন্টিমিটার স্কয়ার আমি ধুনীয়াকে লিখো সেন্টিমিটার স্কয়ার তো আৰু আমাক কি দিয়া আছে and its length of its offsets কি কিমান দিয়া আছে আমাক 6 and 4 offsets are ইয়াৰ অফসেটৰ শাখা লম্বটোৰ দৈৰ্ঘ্য কি দিয়া আছে h1 ইকুয়াল দিয়া আছে আমাক 6 সেন্টিমিটার and h2 ইকুয়াল কি দিয়া আছে আমাক 4 সেন্টিমিটার এনি ডাউট স্টুডেন্টস কোৱাচোন দেখা পাই আছে নে বাৰু তোমালোকে দেখা পাই আছা আই হোপ হয়নে নহয় ওকে বহুত ধুনীয়া হ্যাঁ তোমালোকে এনেকে ধুনীয়াকে চাই থাকিবা আৰু কিবা প্ৰবলেম হলে মোক সুধি থাকিবা এইটোই মই বিচাৰো হ্যাঁ চোৱা তো এতিয়া আমি কি লিখিম therefore area এতিয়া আমি কি লিখি দিম এরিয়া ওলাই দিম ইয়াৰ এরিয়াৰ সূত্ৰটো কি আছিলে হাফ ইনটু h1 প্লাস h2 ইনটু ওকে এন্ড এরিয়াটো আমাকতো দিয়া আছে ইয়াত তো আমি এরিয়া ইয়াত প্ৰথমে লিখিব লাগিব সেন্টিমিটার স্কয়ার হয় নহয় এতিয়া এরিয়াৰ তলত হেন আমি সূত্ৰটো বহাম তো সূত্ৰটো কি আছিলে হাফ ইনটু h1 প্লাস h2 ইকুয়াল কি হৈ যাব ইনটু কি হৈ যাব b ডায়াগোনাল তো এতিয়া আমি কি কৰিম স্টুডেন্টস আমি এতে কি কৰি দিম 100 ইয়াত আছে তো 100 টো বহাই দিলো মই ইফালে মই কি কৰিম এই হাফটো ইফালে পূৰণ হৈ আছে ইফালে গলে কি হৈ যাব হৰণ আৰু হৰণ হলে ই উলটি গৈ তাতো বহি যাব হয়নে নহয় কোনে কবা তো ইয়াত থাকি গল আমাৰ আৰু তুমি প্ৰথমে এক কাম কৰা নহলে মানেই বহাই দিয়া প্ৰথমে তাৰপিছত কি হয় দেখা যাব তো প্ৰথমে আছে হাফ তাৰপিছত h1 আছে 6 তাৰপিছত এইটো আছে 4 আৰু ইফালে আছে d তাৰপিছত আছে 100 ওকে যেনেকে হয় তেনেকে জাস্ট মানবোৰ বহাই যোৱা তো ইফালে হাফ ইনটু কি হৈ যাব আমাৰ 6 plus 4 it will be 10 and ইফালে আছে d আৰু ইফালে আছে আমাৰ 100 now what we can do everyone so if we divide 10 by 2 so we will get 5 so ami instead of this we will put 5 into d equal 10 so equal 100 so d will be 100 divided by 5 so d equal কিমান হৈ যাব 20 মিটার সেন্টিমিটার না মিটার সেন্টিমিটার কিমান হৈ যাব
তেন্তে আমি লিখি দিম therefore length of the length of the diagonal is কিমান হৈ যাব 20 মিটাৰ 20 মিটাৰ any doubts students ইয়াত কিবা ডাউট আছে নে still কৈ থাকা মোক প্লিজ ওকে গুড বহুত ধুনীয়া আমি এনেকেই কৰি যাব লাগিব আটাইবোৰ কুৱেশ্যন তো তেতিয়াহে আমাৰ প্ৰেক্টিচ আৰু প্ৰেক্টিচো কৰিব লাগিব ওকে যদি তুমি জাস্ট এই কুৱেশ্যনবোৰ সলভ কৰা নো ইটস নট গোনা হেল্প ইউ ওকে সো you have to practice a lot তুমি প্ৰেক্টিচ কৰি থাকিব লাগিব ওকে ষ্টুডেন্টস আই হোপ তোমালোকে বুজি পাই আছা মই কি কৈ আছো মই কি ক'বলৈ চেষ্টা কৰিছো সো এগেইন মই এতিয়া কি কৰিম ষ্টুডেন্টস কোৱা মই এতিয়া কুৱেশ্যন 6 টো চাবলৈ চেষ্টা কৰিম তো কুৱেশ্যন 6 ত আমাক কি কৈছে এবাৰ শুনাচোন আমাক কৈছে যে the length of each side of a regular hexagon is 6 centimeter আমাক কৈছে যে এটা রেগুলার হেক্সাগন রেগুলার মানে কি হ'ব সম বুঝছ না নাই সমবাহু থকা মানে সমবাহু ওকে রেগুলার হেক্সাগন মানে কি হৰভুজ তো এটো কি হ'ব এটো সুষম হৰভুজ হৈ যাব ইয়াক আমি কি বুলি কম সুষম হৰভুজ রেগুলার মানে কি ধৰা যেটো পলিগনৰ যদি রেগুলার থাকে সন্মুখত এটুকে বুজাব যে এটো পলিগনৰ কি আছে আটাইবোৰ বাহু সমান আছে তো এই হেক্সাগনটোৰ সন্মুখত রেগুলার শব্দটো আছে দ্যাট মিন্স আমি বুজি পালো যে এই হেক্সাগনটোৰ আটাইবোৰ বাহু পৰস্পৰ সমান তো ইয়াত আমাক দিছে যে the length of each side of a regular hexagon is 6 centimeter কৈছে যে এটা রেগুলার হেক্সাগনৰ প্ৰতিটো বাহুৰ মান 6 centimeter if CF equal 10 centimeter AE equal 8 centimeter then we need to find the area of the hexagon আমি কি কৰিব লাগিব ইয়াত এটো যদি CE equal কিমান দিয়া আছে এবাৰ আমি লিখি লওঁ এটো প্ৰত্যেকটো বাহু 6 centimeter এটো 6 centimeter ইফালেও 6 সেন্টিমিটাৰ ইফালেও 6 সেন্টিমিটাৰ এইটো 6 সেন্টিমিটাৰ আৰু ইউ 6 সেন্টিমিটাৰ আৰু ইয়াত আমাক আৰু এটা বস্তু দিয়া আছে যে CF ৰ মানটো কিমান দিয়া আছে আমাক CF ৰ মানটো আমাক দিয়া আছে 10 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ আৰু A এর মানটো কিমান দিয়া আছে ষ্টুডেন্টস ইফালে A এর মানটো দিয়া আছে 8 সেন্টিমিটাৰ সো আমি ইয়াত কি মেথড এপ্লাই কৰিব পাৰিম কোনোবাই কবানে তোমালোকে চোৱা ধুনীয়াকে আমি কোনটো মেথড এপ্লাই কৰিলে ভাল হ'ব বেছি কোৱা সো চোৱা ইয়াত আমি যদি ধুনীয়াকে চাও এটা আমি সিম্পল মেথড এপ্লাই কৰিব পাৰো যেটো মেথড তুমি যদি চোৱা ইয়াত ভালকে যে এটো FC2 বা CF2 আমাক কি দিয়া আছে 10 সেন্টিমিটার দিয়া আছে তো এবাৰ উত্তম হেল্ল' উত্তম চাই আছা ওকে উত্তম মই এক কাম কৰো চাবা হে মই যদি ইয়াক ইফালে মচি দিও ইফালে যদি মই ইয়াক মচি দিও ধৰা এইটো নাই ধৰা এইটো সেকশন নাই ইফালে কি পালা কোৱাচোন তুমি ইফালে তুমি এটা পালা FEDC নামৰ এটা কোৱাড্ৰিলেটাৰেল পানা নে নাই কোৱাচোন পাইছা না নাই আকৌ যদি তুমি কি কৰা তেন্তে এইটো আমি মান ওলাব পাৰিম ইহঁতৰ মাজৰ ডিফাৰেন্সটো কিমান আছে হাইটটো আছে আমাৰ কিমান এইটো এটা কোৱাড্ৰিলেটাৰেল হৈ গ'ল আৰু এইটো কি কোৱাড্ৰিলেটাৰেল হ'ল এইটো এটা ট্ৰেপেজিয়াম এইটো এটা কি হয় ট্ৰেপেজিয়াম হয় নে নহয় এইটো এটা ট্ৰেপেজিয়াম ডান এগেইন আমি কি কৰিব পাৰিম ইয়াত চোৱা তাৰ হাইট দিয়া আছে আৰু তাৰ এইটো বাহুৰ মানো দিয়া আছে এইটো ধৰি লম আমি A আৰু এইটো ধৰি লম আমি B এনেকে দিয়া আছে না নাই আটাইবোৰ কোৱাচোন আটাইবোৰ এনেকে দিয়া আছে we can just apply okay again যদি আমি এইটো সেম কামটো যদি মই ইফালে কৰো এইটো নহয় মই এনেকে বুজাই দি আছো যদি ইফালে মই মচি দিও তুমি চোৱা ইফালে যদি মই মচি দিও তো তেতিয়া তুমি কি কৰিব পাৰিবা কোৱা তেতিয়া তেন্তে এইখিনি আমাৰ কি হৈ গ'ল বৰ্তমানৰ কাৰণে এইখিনি কি হৈ গ'ল এইখিনি এটা আমাৰ আকৌ ট্ৰেপেজিয়াম হৈ গ'ল তো দুটা ট্ৰেপেজিয়ামৰ আমি কালি ওলাই এইখিনি যোগ কৰি দিম হৈ যাব বুজি পাইছানে মেথডটো ওকে গুড ওকে গুড সো আমি ইয়াত লিখিম আমি ডাইরেক্ট করে দিও নহলে আমি লিখিম প্রথমে given সলিউশন given আমাকে কি দিয়া আছে যে আমি প্রত্যেকটো বাহু লিখো AB equal in
A B C D E F hexagon, regular hexagon, regular hexagon, A B equal B C equal C C E C D equal D E equal E F equal F A বা AF এফ এ এই আটাইবোৰ কি হয় 6 সেন্টিমিটাৰ মানে এই বাহুটো এইটো এই আটাইবোৰ কি হৈ যায় 6 সেন্টিমিটাৰ হয়নে নহয় আৰু আমাৰ CF কিমান দিয়া আছে আমাক আৰু আমাক CF দিয়া আছে 10 সেন্টিমিটাৰ CF দিয়া আছে আমাক 10 সেন্টিমিটাৰ আৰু আৰু আমাক দিয়া আছে AE ইকুৱেল কিমান দিয়া আছে ষ্টুডেন্টস AE দিয়া আছে আমাক 8 সেন্টিমিটাৰ AE দিয়া আছে 8 সেন্টিমিটার নাও আমি কি করিম এতিয়া নাও আমি কি করিম যে এরিয়া অফ দি হেক্সাগন এরিয়া অফ দি হেক্সাগন এরিয়া অফ দি হেক্সাগন আমার কি হয়ে যাবে স্টুডেন্টস কোৱাচোন ইয়াত আমি দুটা ট্ৰেপেজিয়াম লম এটা ট্ৰেপেজিয়ামৰ নাম হল FEDC আৰু এটা ট্ৰেপেজিয়াম হল ধৰি লোৱা CBAF ওকে এনেকে লিখিলেই হল এটা তুমি এটা নামকৰণ আমি ইয়াত কি কৰিম যে এৰিয়া অফ এফ তা নামকরণ কি কৰিম কোৱাচোন এফ প্ৰথমে ইয়াৰ পৰা ষ্টাৰ্ট কৰো FEDC মনত ৰাখিবা FE FEDC প্লাস এরিয়া অফ কি হয়ে যাব তুমি মেনশন করে দিও নাকি ট্রেপেজিয়ামটা আমি মেনশন করে দিও এরিয়া অফ ট্রেপেজিয়াম এফ ই ডিসি প্লাস আমি সেম ইয়াত লিখিম এনেকে ইয়াতো জায়গায় নহব তো মই এইটো ইফালে লিখো হ্যাঁ তোমালোকে এক লাইনত লিখিবা স্টুডেন্টস ওকে তোমালোকে এটা লাইনত লিখি দিবা পুৰা এইটো লাইনত লিখি দিবা মোৰতো ইয়াত জায়গা হোৱা নাই এইটো লাইনত লিখি দিবা তো ইয়াতো মই চেঞ্জ কৰিব লাগিব এফ ই FEDC লিখিলো এতিয়া আমি লিখিম CBAF 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 ওকে স্টুডেন্টস নাও ইয়াত আমি জাস্ট লিখি দিলেই হল যে আমাৰ সূত্ৰকেইটা কি আছিলে ইয়াত কি হ'ব হাফ ইনটু এইটো চোৱা এইকেইটা হল ইডি বাহুটো হল সমান্তৰাল আকৌ FC সমান্তৰাল হয়নে নহয় তো ইডি প্লাস FC ইডি প্লাস FC ইনটু ডায়াগোনাল ইনটু ইয়াৰ হাইট আমাৰ কি আছে আমি ইয়াত এটা ধৰিলেই হল হাইটটো আমি ইয়াত এটা নামকৰণ কৰি দিও ABCDEFG তেন্তে এইটো ধৰিলো আমি G হাইটটো আমি ধৰি লৈছো G বুলি ধৰি লৈছো ঠিক আছে হাইটটো যদি আমি G বুলি ধৰি লও তো এইটো হৈ যাব EG কি হৈ যাব EG প্লাস হাফ ইনটু আকৌ এতিয়া চোৱা বৰ্তমানৰ কাৰণে এইটো হল AB প্লাস FC AB প্লাস FC AB প্লাস FC FC তোমালোকে ধুনীয়াকে চোৱা আকৌ ইনটু ইয়াতো কি হৈ যাব ইয়াত হৈ যাব আমাৰ হাইটটো AG প্ৰথমে হৈছিলে EG এতিয়া হ'ব কি AG তোমালোকে দেখা নাই ন ধুনীয়াকে চোৱাচোন এতিয়া দেখা পাই আছানে
এতিয়া দেখা পাই আছা? অকে, অকণ অকণ মানে চোৱা, মই লিখিবই পৰা নাই। তো এতিয়া চোৱাচোন, হাফ ইনটু ইজি ইডি মানে কিমান আছিলে ষ্টুডেন্টস? এইটো আছিলে 6। এফ চি মানে কিমান আছিলে? 10, হয়নে নহয়? এফ চি মানে আছিলে আমাৰ 10। তো ইনটু এজি মানে আকৌ কিমান? এইটো হৈ যাব কিমান আমাৰ 4। তো প্লাস ইফালে হাফ আছে, আৰু এইটো মানেও কি হ'ব? এবি মানেও কিমান? 6, আৰু এফ চি মানে 10, আৰু এজি মানেও কিমান হ'ব? 4 হ'ব। এজি মানে 4 হ'ব নে নাই আকৌ? চাই লোৱাচোন। য়েছ, কাৰণ চোৱা, ইফালেতো এইটো মাজত এইটো 8 আছে, তো ইফালে এইটো 4 হ'ব, এইটো কিমান হ'ব? 4 হ'ব। তো আমি কি কৰিম? হাফ কৰিলো, আৰু হৈ গ'ল 16 ইনটু 4, প্লাস ইফালে হাফ কৰিলো, ইফালে 16 ইনটু 4 হৈ গ'ল। তো আমি কি কৰিম? এইটো 8, এইটো 8। তো আমি ডাইরেক্ট 2 পূরণ কৰিলেও হয়, বা তুমি ডাইরেক্ট তুমি ক'ব পাৰা এটা কৰিলেও হ'ল, দিয়া ইমান অসুবিধা নাই। 8 ইনটু 4 প্লাস 8 ইনটু 4, 8 ইনটু 4, so 32 plus 32, that means 64 সেন্টিমিটার আছিল নে? Yes, সেন্টিমিটার আছিল, so সেন্টিমিটার স্কয়ার। Any doubt students? কোৱাচোন উত্তম, ডাউট আছে নে? ওকে, গুড। সো এইটো তোমালোকে ধুনীয়াকে চাবা, হয়তো এইটো অকণ দেখাত ডাঙৰ দেখা গৈছে, কিন্তু এইটো একেবাৰে মাখন হয়, হয়নে নহয়? বহুত ইজি হয়নে নহয়, কোৱা? এতিয়া চোৱা ষ্টুডেন্টস, আমি চাও কুৱেশ্যন 7। যদি তোমালোকে 6 টো বুজি পাইছা, বহুতেই ভাল লাগিল মোৰ তেন্তে। আৰু যদি বুজা নাই, প্লিজ এবাৰ ৰিপিট কৰা, আৰু মোৰ নাম্বাৰটো আছে তোমালোকৰ তাত দিয়া আছে অলৰেডি, তোমালোকে আই হোপ জানা এইটো নাম্বাৰত কল কৰিবা, আমাৰ হোৱাটছএপ গ্ৰুপটো জইন হৈ যাবা, তাত ডাউটছবোৰ তোমালোকে ক্লিয়াৰ কৰিব পাৰিবা। ওকে, নাও আমি বেছি কথা নাপাতি এতিয়া মূল কুৱেশ্যনটো চাও। কুৱেশ্যন 7, কুৱেশ্যন 7টো আচলতে হয় কি? ইয়াত আমাক দিছে a rhombus and a triangle are equal in area। কি কৈছে যে এটা rhombus আৰু এটা triangle কালি কি হয়? সমান বুলি কৈছে। ওকে, গুড। তাৰপিছত কি কৈছে? if the base and height of the triangle is 24.8 and uh, কিমান কৈছে? 5.5 centimeter respectively, and the length of one diagonal of the rhombus is 22 centimeter, we need to find the length of the other diagonal of the rhombus। Okay students, এটো বহুত ধুনীয়া কৈছে আমাক। চোৱা, আমি জানো যে এটা ট্ৰায়াঙ্গলৰ যদি আমি কি ওলাব লাগে, তাৰ এৰিয়া ওলাব লাগে, তেন্তে তাৰ মাত্ৰ আমাৰ কি কি লাগে? বেসটো লাগে, আৰু কি লাগে? হাইট লাগে। তেতিয়া তাত আমি সন্মুখত এটা হাফ পূৰণ কৰি দিম, হৈ যাব, হয়নে নহয়? তো এই ট্ৰায়াঙ্গলৰ কাৰণে যিমান পৰ্যাপ্ত বস্তু লাগে এইটো দিয়া আছে নে নাই চোৱা। এইটো হ'ল তাৰ হাইটৰ, আৰু এইটো হ'ল তাৰ বেস। 24.8 হ'ল তাৰ হাইট, আৰু 5.5 হ'ল তাৰ বেস। এই দুটা দিয়া আছে, উত্তম। তো আমি কি কৰিব পাৰিম? এতিয়া এই দুটা হাফৰ লগত পূৰণ কৰি তাৰ কালি উলিয়াই দিম। আৰু আমি জানো যে ৰম্বাছৰ কালি উলাবলৈ আমি তাৰ ডায়গনেল দুটাক হাফৰ লগত পূৰণ কৰিব লাগিব। তো আমাৰ কি হৈ যাব ষ্টুডেন্টস, কোৱাচোন? তেতিয়া আমাৰ তাৰ কালি ওলাই যাব। কিন্তু ইয়াতো আমাক এটাহে ডায়গনেল দিছে, দিয়া থাকক, কাৰণ যিহেতু কৈছে যে ৰম্বাস আৰু ট্ৰায়াঙ্গলৰ এৰিয়াটো কি হয়? সেম হয় বুলি কৈছে। তো ইয়াৰো এৰিয়াটো যিমান হ'ব, তো আমি ৰম্বাসৰ এৰিয়াটো সেই একেই হ'ব বুলি আমি ক'ব পাৰো, হয়নে নহয়? তো সেম এইটো ধৰণে আমি কৰিব চেষ্টা কৰিম ষ্টুডেন্টস। চোৱা, তো ইয়াত আমাৰ চিত্ৰ কি বনাম? তোমালোকে চিত্ৰ বনালেও বনাব পাৰিবা, একো প্ৰব্লেম নাই, বাট মোৰ মতে ইয়াত একো চিত্ৰ বনাব দৰকারি নাই, আমি জাস্ট লিখিম ইয়াত কি দিয়া আছে। ওকে, given area of a triangle and a rhombus, area of a triangle and a rhombus are equal, are equal, বুঝছানে? এইটো আমাক দিয়া আছে। আৰু আমাক কি দিয়া আছে? height of the triangle
এইচ এইটো আমাক কি দিয়া আছে ষ্টুডেণ্টছ কোৱাচোন এইটো দিয়া আছে আমাক 24.8 সেন্টিমিটাৰ হাইটটো আমাক দিয়া আছে 24.8 সেন্টিমিটাৰ আৰু এইটো হ'ল আমাক দিয়া আছে কিমান শুনা বেছ দিয়া আছে এইটো হাইটটোতো বেলেগ দিয়া আছে প্ৰথমে কৈছে বেছ তাৰপিছত কৈছে হাইট তেন্তে প্ৰথমটো হ'ব বেছ আৰু এইটো হৈ যাব আমাৰ কি হাইট তেন্তে এইটো হাইটটো হ'ব আমাৰ 5.5 হাইটটো হ'ব 5.5 সেন্টিমিটাৰ এন্ড লিখিম এন্ড এতিয়া বেছ কিমান দিয়া আছে বেছ দিয়া আছে তাক আমি বি লিখিম ব্ৰেকেটত এইটো দিয়া আছে আমাৰ 24.8 সেন্টিমিটাৰ 24.8 সেন্টিমিটাৰ ওকে এন্ড again আৰু কি দিয়া আছে এটা ডায়াগোনাল দিয়া আছে হয় নে নহয় তো ইয়াৰ আমি ডাইরেক্ট ওলাই দিও again one diagonal length of one diagonal is কিমান দিয়া আছে এটো আমি ধৰি লম diagonal এটো d1 ধৰি ললো আমি এটো হল আমাৰ দিয়া আছে কিমান স্টুডেন্টস 22 সেন্টিমিটার 22 সেন্টিমিটার মই এটো অকন মডিফাই কৰি দিও স্টুডেন্টস তোমালোকৰ কাৰণে স্পষ্ট হৈ যাব again in এনেকে লিখিম again in rhombus rhombus okay length of one diagonal is iman let the another diagonal b কিমান হৈ যাব এইটো d2 আমি ধৰিলো এইটো কিমান হৈ যাব d2 তো আমি লিখিম according to the question কি কৈছে আমাক according to the question মই এইটো এৰিয়া কিয় লিখি আছো আজি মই উল্টা উল্টা কিয় লিখিছো according to the question আমি ইয়াত কি লিখিম স্টুডেন্টস যে ইয়াত যে আমাক দিয়া আছে এৰিয়া অফ কি কৈছে আমাক চোৱা এইটো আমি লিখি দিম সেম মই ইয়াৰ পৰা কপি কৰিলো তো আমি কি লিখিম ইয়াত therefore এতেকে আমি ট্রায়াঙ্গুলার যেটো এরিয়া আর রম্বাসের এরিয়ার কি হবে সমান হবে তো রম্বাসের এরিয়াটো হবে হাফ ইনটু diagonal 1 into diagonal 2 diagonal 1 into diagonal 2 আৰু ট্রায়াঙ্গুলার এরিয়াটো হাফ ইনটু b into h ওকে সো আমি এনেকে কৰি থাকো এতিয়া তো হাফ ইনটু ডায়াগোনাল 1 কিমান দিয়া আছে 22 ডায়াগোনাল 1 কিমান দিয়া আছে স্টুডেন্টস 22 আৰু ডায়াগোনাল 2 আমি না জানো বাট ইয়াত হাফ ইনটু বেস কিমান দিয়া আছে আমাৰ 24.8 আৰু হাইট কিমান দিয়া আছে 5.5 তো এটো আমি কৰো এতিয়া এক মূৰৰ পৰা আমি কৰি যাও ইফালে হৈ যাব 11 11 আৰু ইয়াত থাকি গল আমাৰ কিমান তেন্তে 11 into d2 ইকুৱেল কিমান হৈ যাব হাফ টু তুমি ইয়াত কাটি দিয়া 12 হৈ যাব ইফালে আৰু ইফালে ডেসিমেল পয়েন্ট 4 12 ডেসিমেল পয়েন্ট 4 তো ইফালে হৈ গল আমাৰ 12 ডেসিমেল পয়েন্ট 4 into 5 ডেসিমেল পয়েন্ট 5 তো যদি আমি এটা কাম কৰো ইফালে d2 যদি মই ৰাখি দিও d2 যদি মই ৰাখি দিও 11 টো ইফালে গুচি যাব না নাই উত্তম ওকে তো 12.4 into 5 decimal point 5 divided by 11 সো এটা কিমান হৈ যাব স্টুডেন্টস কোৱাচোন d2 ইকুৱেল হৈ যাব আমাৰ যদি তুমি 11 ক এনেকে কাটি দিয়া ইয়াক 5 বাৰ যাব ই তো 5 পূৰণ 12.4 into 5 তো কিমান হৈ যাব কোৱা 4 5 গুণ কিমান হৈ গল আমাৰ 20 শূন্য আৰু ইফালে থাকি যাব কিমান 4 5 দুগুণ কিমান 10 যোগ 2 12
আৰু দশমিকটো মই পিছত বহাই আছো 5 1 গুণ 5 যোগ 1 কিমান হৈ যাব 6 দশমিক কেই ঘৰ আগত 1 ঘৰ আগত তো এইটো হৈ গ'ল আমাৰ 1 ঘৰটো মই বহাব নোৱাৰিলো ধুনীয়াকে এইটো 1 ঘৰ আগত তো আমি লিখিব পাৰিম therefore length of the another diagonal কোৱা is কাটিব পাৰিম এইটো চোৱা ইয়াতো ৰ'বা decimal point 5 আছে let me check মই কি কৰিলো wait 5 তো যাব বাট ইয়াত decimal 5 এৰে যাব কিবা এটা প্ৰব্লেম হ'ল ৰ'বা yes dear there is some problem with okay students চোৱা ইয়াত মই 5.5ক যে কাটিছিলো 11ৰে তো এইটোতো মই অকল 5 এৰে নহয় এনেকে হলেহে 5 হলেহেঁতেন তো সেইকাৰণে ইয়াত 0.5 হ'ব তো 0.5 হলে ইয়াতো দশমিক কেই ঘৰ হ'ব ইয়াতো তুমি 0.5 দিব লাগিব তো ইয়াতো দশমিক তেন্তে 2 ঘৰ আগত যাব সেম এইটোই হ'ব আমাৰ ডিজিট এইকেইটা থাকিব বাট পইণ্ট এইটো কি হৈ যাব ইয়াত পইণ্টটো হৈ যাব আৰু 6.2 হ'ব এনসাৰ তো ইজ 6.2 সেন্টিমিটাৰ বুজি পাইছানে ষ্টুডেন্টস এতিয়া উত্তম এতিয়া বুজি পাইছা গুড অ'কে বহুত ধুনীয়া চোৱা আমি এনেকেই চাই থাকিব লাগিব আৰু কেয়াৰফুলি আমি আটাইবোৰ কৰিব লাগিব ইয়াত মানে বহুত ধুনীয়াকে কৈছে আমাক কুৱেশ্যনবোৰ আমি সেই ধৰণে সলভ কৰিব চেষ্টা কৰিব লাগিব ঠিক আছে ষ্টুডেন্টস অ'কে নাও উই উইল জাম্প টু দ্য নেক্সট কুৱেশ্যন আমাক কি দিয়া আছে ইয়াত চোৱাচোন ইয়াত দিয়া আছে the area of a trapezium shaped garden is 480 square meter and its height 15 meter if length of one of the parallel side is কিমান কৈছে আমাক 20 meter we need to find the length of other parallel side কৈছে চোৱা ভালকে ইয়াত আমাক বহুত ধুনীয়াকে দিয়া আছে যে এটা ট্ৰেপিজিয়াম শেপৰ গাৰ্ডেনৰ কালি আমাক দিয়া আছে 480 স্কুৱেৰ মিটাৰ তাৰ হাইট কিমান দিয়া আছে তাৰ হাইট দিয়া আছে আমাক কিমান 15 আৰু তাৰ দুটা প্যাৰেলাল সাইড থাকে আমি জানো এটা ট্ৰেপিজিয়ামৰ তাৰে ভিতৰত এটা দিয়া আছে আমাক কিমান 20 আৰু আনটো আমি ওলাব লাগে এটো মই কৰাব লাগিব নে কোৱাচোন নিশ্চয় কৰাব নালাগে কাৰণ এনেকুৱা সেম কোৱেশ্চন আমি পাই আহিছো আগতে ট্ৰেপিজিয়ামৰ হয়নে নহয় ট্ৰেপিজিয়ামৰ কুৱেশ্যন কোনটো আছিলে 2 আছিল নেকি ৰ'ব মই কিতাপটো চেক কৰিছো ইয়েছ 2 আছিলে 2 আমাক ধুনীয়াকে এবাৰ চোৱা দিয়া আছে হা ইহঁতৰ মাজত দূৰত্ব দিয়া আছিলে আৰু এটা বাহুৰ মান দিয়া আছিলে ফিৰবি মই তোমালোকক কৰাই দিছো এইটো তোমালোকে নিজে কৰিব চেষ্টা কৰিলে সবচে বেছি বেহতৰ হ'ব ঠিক আছে আমি নিজে কৰিলে বেছি ভাল হয় আটাইবোৰ বস্তু তো মই ইয়াত কৰি দিও ষ্টুডেন্টস হ্যাঁ ইয়েস গুড এইটো বুজিছা হলেও মই কৰাই দিব লাগিব কাৰণ এইটোতো ধৰা সবেই যদি বুজা নাই তো মই কৰি দি দিও তুমি এবাৰ চোৱা ধুনীয়াকে তো আমি এবাৰ লিখো ইয়াত যে আমাক কি কি দিয়া আছে লেন্থ আমি লিখো প্রথমে গিভেন আমাক দিয়া আছে কি লেন্থ অফ ওয়ান প্যারালাল সাইড কি দিয়া আছে আমাক এটা ধৰিলো আমি এ এটো দিয়া আছে আমাক 20 মিটাৰ হয়নে নহয় আৰু তাৰ এৰিয়াটো দিয়াটো আছেই এটো হল 480 মিটাৰ স্কয়াৰ আৰু তাৰ হাইট দিয়া আছে লেট আমি এতিয়া ধৰিলম লেট length of another side length of another parallel side b আমি কি ধৰিলম এটো b ধৰিছো আমি ওকে and height আমার কিমান দিয়া আছে height এটো আমাক দিয়া আছে 15 centimeter how much 15 centimeter any doubt
15 মিটাৰ, য়েছ, হাইট দিয়া আছে আমাক কিমান 15 মিটাৰ, 15 মিটাৰ। নাও আমি কি কৰিব লাগিব ষ্টুডেন্টস, also area of the trapezium, কিমান 480 মিটাৰ স্কুৱেৰ, 480 নে 50, 480 মিটাৰ স্কুৱেৰ, হয়নে নহয়? অকে, therefore আমি কি কৰিম, therefore we can say half into কি কৰিব পাৰিম a plus b into h equal 480, so এক কাম কৰা, হাফ বহুৱা, a মানে কিমান আছে, a মানে আছে আমাৰ কিমান 20 প্লাস b মানে আমি নাজানো আৰু h মানে 15, ইফালে আছে 480, তো এই যে ইফালে যে তোমাৰ 2 আছে ন, ইফালে হাফ আছে, হাফটো যদি ইফালে যায় কি হৈ যাব, ই হৰণ হৈ যাব, কারণ এই হাফ গোটেইটো পূৰণ হৈ আছে, তো হৰণ হলে বস্তুটো ক'ত বহিব, তলত, তলত বহিলে আকৌ ওপৰত গুচি যাব, এইটো কি হৈ যাব চোৱা মই দেখুৱাই দিওঁ, যেনে চাবা হা, মই এইটো তোমালোকে জানাই হোপ, তো মই ইমান বিতংকে যাব নালাগে, কাৰণ তোমালোক ক্লাছ 8ত পঢ়া, তোমালোকতো 6ত নপঢ়া, হয়নে নহয়, যে মই একেবাৰে বেসিকটো দেখুৱাই দিওঁ, মই বহুত বেসিক দেখুৱাই দিওঁ, কিন্তু কথা হ'ল কি ইয়াত চোৱা বস্তুটো কেনেকুৱা হ'ব, মই এবাৰ ইয়াত দেখুৱাই দিওঁ, 480 আছে ন, ইয়াত আহিলে কেনেকুৱা হ'ব মই এইটো দেখুৱাই দিছো, 480 আছে, এইটো তলত হাফ বহি যাব, হয়নে নহয়, কাৰণ ইফালে হৈ আছে পূৰণ, তো ইফালে আহিলে হ'ব হৰণ, তো এইকাৰণে ইয়াত হাফ বহিব, কিন্তু হাফ বহিলে আকৌ কি হয়, এই গোটেইটো নেক্সট ফেজত কি হৈ যাব, 480 আছে, তলৰ ভগ্নাংশ যদি ওপৰত নিয়া, যদি পূৰণ কৰি দিয়া, তেন্তে ভগ্নাংশটো উলটি যাব, উলটি গ'লে 2 ওপৰত যাব, 1 তলত আহিব, দ্যাট মিন্স ঘূৰিখিনি এইটো কি হৈ যাব, 480 ইনটু 2 হৈ যাব, তলৰ একটো নিলিখিলেও হয়, বুজি পাইছেনে, উত্তম, ৰেচিপ্ৰকেল, য়েছ, ৰেচিপ্ৰকেলৰ নিচিনা হৈ যাব, তো এইটো আমাৰ ইয়াত পূৰণ কৰি দিম ডাইৰেক্ট 2, কাৰণ ইমান বেসিকটো কৰাৰ দৰকাৰ নাই, তো ইফালে যদি আমি 2 পূৰণ কৰি দিওঁ, সো আমাৰ কি হৈ যাব, জলদি বলো 20 প্লাস b ইনটু হোল ইনটু 15 ইকুয়াল হৈ যাব আমাৰ 0 ইনটু 2 0, 2 ইনটু 8 কিমান হৈ যাব 16, এক থাকি গ'ল 2 ইনটু 2 হৈ গ'ল আমাৰ 2 ইনটু 8 হৈ গ'ল, 2 ইনটু 4 হৈ গ'ল 8 প্লাস 1 9, ওকে, এনি ডাউট, সো ইফালে থাকিল আমাৰ 20 প্লাস b 15, ইয়াত পূৰণ ইফালে আহিলে কি হৈ যাব হৰণ, সো 960 and 15, আমি এক কাম কৰো, আমি ইয়াত কাটিব চেষ্টা কৰো, ইয়াক চোৱা, তুমি এক কাম কৰাচোন, 5 ইয়াত যাব 3 বাৰ, 5 9 যাব এবাৰ, 4 বাকি থাকিল 46, 46ত যাব, 45ত যাব 9 বাৰ, 1 বাকি থাকি গ'ল 2ত যাব কেইবাৰ, 2 1 থাকি গ'ল, ইয়াত যাব 5, 10ত যাব 2 বাৰ, তেতিয়া আকৌ ইয়াত গুচি যায় নে নাই আমি চাও এবাৰ, 3 আকৌ 3ত যাব এবাৰ, 19ত কেইবাৰ যাব, 19ত যাব 3, 18ত যাব 6 বাৰ, কিমান বাকি থাকিল ষ্টুডেন্টস, 1 বাকি থাকিল, 12, 12ত যাব 4 বাৰ, তো কিমান হৈ গ'ল ষ্টুডেন্টস কোৱাচোন, 64, কিমান হৈ গ'ল 64, সো এইটো হৈ গ'ল আমাৰ 64, আই হোপ সকলোৱে বুজি পাই আছা হয়নে, কিবা প্ৰবলেম আছে নে, তো এইটো হৈ গ'ল 20 প্লাস b ইকুৱেল 64, আৰু তেন্তে b ইকুৱেল কিমান হৈ যাব, b ইকুৱেল হৈ যাব আমাৰ 64, ইফালে প্লাস 20 আছে, সেইফালে আহিলে হৈ যাব -20, so b will be 44, so b মানে কি আছিলে, length of another side, length of, therefore আমি কি লিখিম ইয়াত, therefore the length of another parallel side equal কিমান আছে 44 সেন্টিমিটার আছে না মিটার, মিটার,
সো এইটোতো আমি এনেকুৱা কুৱেশ্যন চেম পাইছোই হয়নে নহয়, তথাপিও মই এইটো কৰাই দিছো। অৱশ্যে মই এইটো কৰাব নালাগিছিল, কিন্তু মই কৰাই দিছো। তো তোমালোকে বুজি পাইছানে নাই সকলোৱে? ওকে, বহুত ধুনীয়া। সকলোৱে চাবা, ৰহিমা, অৰ্ঘ, আৰ ইউ দেয়াৰ? তো এইটো তোমালোকে সকলোৱে ধুনীয়াকে চোৱা এবাৰ। ইয়াত PDF বোৰ তোমালোকে পাই যাবা। মোৰ নাম্বাৰটো মই আৰু কিমান লিখি দিম কোৱা। এইটো নাম্বাৰ মোৰ 6002547877। উইকলি MCQ টেষ্ট যদি এটেণ্ড কৰিব বিচাৰা, উইকলি যিটো আমাৰ MCQ টেষ্ট হয়, সেইটো তোমালোকে এটেণ্ড কৰিবলৈ আমাৰ এইটো নাম্বাৰত কল কৰিবা। ঠিক আছে ষ্টুডেণ্টছ?